হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰসকল তোমালোকৰ সন্মুখত একদম অন্তিমবাৰৰ বাবে তোমালোকৰ সন্মুখত কিছুমান গুৰুত্বপূৰ্ণ আৰু কমন MCQ লৈ আহিছোঁ। গতিকে ছাত্ৰসকল এই MCQখিনি তোমালোকে ভালদৰে চোৱা, ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন পৰিব বুলি আশা ৰাখিলোঁ। গতিকে ছাত্ৰসকল তোমালোকে প্ৰথমৰ পৰা ভিডিঅ'টো একদম শেষলৈকে ধুনীয়াকৈ চাই থাকিবা, কাৰণ এইটো এতিয়া যিবোৰ MCQ আলোচনা কৰিম খুবেই গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। গতিকে ছাত্ৰসকল বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰসকল ইয়াতে তোমালোকে 1 নম্বৰ প্ৰশ্নটো চোৱা যে 222 সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। তাৰপিছত 4টা অপশ্যন দি দিব। গতিকে যিটো অপশ্যনত থাকিব যে এককৰ স্থানত 2 থাকিলে পূৰ্ণবৰ্গ নহয়, সেইটো অপশ্যন তোমালোকে ক্লিক কৰিবা। তাৰপিছতে চাবা যিটো 2 নম্বৰ প্ৰশ্ন আছে যে 3√1000ৰ মান কিমান? গতিকে ইয়াৰ উত্তৰটো হ'ব C নম্বৰ যিটো অপশ্যন আছে 10, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে 3 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো সংখ্যা অপৰিমেয়? গতিকে ছাত্ৰসকল ইয়াত কোনটো সংখ্যা অপৰিমেয়? যিটো পাই আছে, পাইটো এটা অপৰিমেয় সংখ্যা। তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা যে 4 নম্বৰ যিটো প্ৰশ্ন আছে যে যিকোনো দুটা ধনাত্মক সংখ্যা A আৰু B ৰ লসাগু L আৰু গসাগু H হ'লে, গতিকে ইয়াত কি হ'ব? উত্তৰটো A নম্বৰটো হ'ব, A = LH/B। তাৰ পাছৰ যিটো প্ৰশ্ন আছে 5 নম্বৰ, মই যেনেকুৱা ধৰণৰ প্ৰশ্ন দেখুৱাই দি আছোঁ এনেকুৱা ধৰণৰ MCQ তোমালোকৰ পৰীক্ষাত আহিব। গতিকে ছাত্ৰসকল মই যিকেইটা এতিয়া দেখুৱাই দিছোঁ এইকেইটা তোমালোকে ভালদৰে চাই থাকা। ছাত্ৰসকল তাৰ পাছৰ 5 নম্বৰ যিটো প্ৰশ্ন আছে 3/5 আৰু -1/2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নম্বৰটো যিটো অপশ্যন আছে 10² - x - 3। তাৰ পাছৰ 6 নম্বৰ প্ৰশ্নটো চোৱা যে A² + BX + C দ্বিঘাত বহুপদটোৰ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল ক্ৰমে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰটো। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। এনেকুৱা ধৰণৰ যদি সংখ্যা দি দিয়ে তেতিয়া তোমালোকে কি কৰিব লাগিব? এইটো ফৰ্মুলা বহাই দিলে তোমালোকে উত্তৰখিনি পাই যাবা। ছাত্ৰসকল ইয়াৰ পাছত যিটো 7 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ সন্মুখত, তেতিয়া তোমালোকে চাব পাৰি আছা যে দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণে এটা বিন্দুত কটাকটি কৰিলে ইহঁতৰ সমাধান হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটা সমাধান আছে, A নম্বৰ অপশ্যনটো। তাৰ পাছত 8 নম্বৰ প্ৰশ্নটো তোমালোকে ইয়াতে চোৱা যে এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে আৰু হৰৰ লগত 2 যোগ কৰিলে ভগ্নাংশটো কি হয়? হাফ হয়। যদি লবৰ পৰা 7 বিয়োগ কৰা হয় আৰু হৰৰ পৰা 2 বিয়োগ কৰা হয় তেতিয়া ভগ্নাংশটো 1/3 হয়। গতিকে ভগ্নাংশটো কি হ'ব? গতিকে ছাত্ৰসকল ইয়াত অপশ্যন দিয়া আছে 13/14, 15/26। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15/26 যদি তোমালোকে এই মেথছটো কৰা। তাৰপিছত তোমালোকে এই উত্তৰটো পাবা। তাৰপিছত তোমালোকে 9 নম্বৰ প্ৰশ্নটো চোৱা যে যদি x = 2, x² + 2kx + 4 = 0 এটা মূল হয়, তেতিয়া k ৰ ভেলু কিমান হ'ব? গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B - 2। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো তোমালোকে ইয়াতে চাব পাৰি আছে যে যদি x² + 4x + k = 0ৰ বাস্তৱ মূল থাকে তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ যিটো অপশ্যন আছে, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তাৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যে তলৰ কোনটো সমান্তৰ প্ৰগতি? গতিকে ছাত্ৰসকল ইয়াৰ পৰা কোনটো সমান্তৰ প্ৰগতি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰটো। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো চোৱা যে এটা বৃত্তৰ ব্যাসৰ মূৰ বিন্দু দুটা 2, 4 আৰু -3, -1 বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব? গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ অপশ্যনটো। তাৰপিছত 13 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে A 1,3 আৰু B 4,6 সংযোগী ৰেখাক 2:1 অনুপাতত ভাগ কৰা P বিন্দুটোৰ স্থানাংক কিমান হ'ব? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B 3,5। তাৰ পাছৰ প্ৰশ্নটো তোমালোকে এইটো কিতাপৰ পৰা ডাইৰেক্ট দিছে। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত MCQ আকাৰে আহিব পাৰে। ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যিটো D নম্বৰ অপশ্যন আছে যে √3 - 1, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছৰ 15 নম্বৰ যিটো প্ৰশ্ন আছে তোমালোকে ইয়াতে চাব পাৰি আছা যে এটা ত্ৰিভুজৰ এটা কোণৰ সমদ্বিখণ্ডকে তাৰ বিপৰীত বাহুক সমদ্বিখণ্ডিত কৰিলে ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব? C নম্বৰ যিটো অপশ্যন আছে যে সমদ্বিবাহু ত্ৰিভুজ হ'ব। তাৰপিছত 16 নম্বৰ যিটো প্ৰশ্ন আছে 16 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে ট্ৰাইংগল ABC আৰু ট্ৰাইংগল PQRৰ সদৃশ যাতে এংগুল A = 32 ডিগ্ৰী আৰু এংগুল R = 65 ডিগ্ৰী, তেতিয়া এংগুল B ৰ মান কিমান হ'ব? গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 83 ডিগ্ৰী। তাৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে যে তলৰ কোনযোৰ এটা বৃত্তৰ সমান্তৰাল হ'ব নোৱাৰে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নম্বৰটো যে দুডাল ব্যাস কেতিয়াও এটা বৃত্তৰ সমান্তৰাল হ'ব নোৱাৰে। তাৰ পাছৰ যিটো 18 নম্বৰ প্ৰশ্ন আছে 18 নম্বৰ প্ৰশ্নটো তোমালোকে ইয়াতে চাব পাৰি আছে যে চিত্ৰত O বিন্দুক কেন্দ্ৰ কৰি বৃত্তৰ AB আৰু AC দুডাল স্পৰ্শক যাতে এংগুল
এ ইকুৱেল 40 ডিগ্ৰী তেতিয়া এংগুল অ' কিমান হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো যে 140 ডিগ্ৰী তাৰ পাছতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে 19 নম্বৰ প্ৰশ্নটো চোৱা যে 10.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আৰু 60 ডিগ্ৰী কোণ বিশিষ্ট বৃত্তকলাৰ পৰিসীমা গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 32 চেণ্টিমিটাৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা যে তলৰ কোণটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ অপশ্যনটো তাৰপিছত বহুলকৰ ফৰ্মুলা কোনটো ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো বি নম্বৰটো তোমালোকৰ বহুলকৰ ফৰ্মুলা তোমালোকক মই আগতীয়া ভিডিঅ'বোৰতো কৈছোঁ যে এইখিনি ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিবই তাৰপিছত যিটো আছে 22 নম্বৰ যিটো প্ৰশ্ন আছে যে তাজপাতত থকা মুঠ কাৰ্ডৰ সংখ্যা তাজপাতত কেইটা কাৰ্ড থাকে এইটো সকলোৱে জানা যে 52 কাৰ্ডছ থাকে তাৰপিছত এইটো একদম ইজি প্ৰশ্ন এইটো নাহে তাৰপিছত চোৱা 23 নম্বৰ প্ৰশ্ন যে দুটা মুদ্ৰা একেলগে টছ কৰা হ'ল দুয়োটা মুদ্ৰাতে মুণ্ড পোৱাৰ সম্ভাৱিতা এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো 1/4 তাৰ পাছৰ প্ৰশ্নটো চোৱা যে যিটো 24 নম্বৰ প্ৰশ্ন আছে যে ABC আৰু BDE দুটা সমবাহু ত্ৰিভুজ যাতে BD BCৰ মধ্যবিন্দু আৰু ট্ৰাইংগল ABC আৰু ট্ৰাইংগল BDৰ কালিৰ অনুপাত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো 4:1 তাৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে যে 12.25 বৰ্গমূল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3.5 এইটো বৰ্গমূল উলিয়াব লাগিব ইয়াত অপশ্যন দিয়া নাই ডাইৰেক্ট আনসাৰ দি দিয়া হৈছে তাৰ পাছৰ প্ৰশ্নটো খালী ঠাই পূৰ কৰা বুলি আছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে যে খালী ঠাই পূৰ কৰা এনেকুৱা ধৰণৰ খালী ঠাই দি দিব তোমালোকে অপশ্যন দি দিব সেইকেইটা কৰিব লাগিব তাৰ পাছৰ প্ৰশ্নটো চোৱা যে 2x² + 5x - 9 দ্বিঘাত বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হ'লে আলফা বিটাৰ মান কিমান হ'ব আলফা ইনটু মানে পূৰণফল ইয়াত কিমান হ'ব এইটো সুধিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো যে -9/2 তাৰ পাছৰ যিটো প্ৰশ্ন আছে 28 নম্বৰ যে kx² + 3x + k দ্বিঘাত বহুপদটোৰ এটা 0.2 হ'লে কেৰ মান কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো -6/5 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা 29 নম্বৰ যিটো প্ৰশ্ন আছে যে -5,7 বিন্দুৰ পৰা 13 একক দূৰত্বত থকা y অক্ষৰ ওপৰত থকা বিন্দু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো তাৰপিছত 30 নম্বৰ প্ৰশ্নটো হ'ব -2,5 কেন্দ্ৰীয় বৃত্ত এটাৰ ব্যাস এডালৰ এটা মূৰ বিন্দু 2,3 হ'লে আনটোৰ মূৰ বিন্দু হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপশ্যনটো যিটো আছে -6,7 তাৰ পিছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনযোৰ পৰস্পৰ মৌলিক গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো 18,25 এইটো কি হ'ব পৰস্পৰ মৌলিক তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ খালী ঠাই এনেকুৱা ধৰণৰ খালী ঠাই আহিব পাৰে মানে খালী ঠাই নাহে কিন্তু অপশ্যনত দি দিব তাৰ পৰা তোমালোকৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব যে যদি এটা দ্বিঘাত সমীকৰণৰ নিৰ্দেশক বা ভেদ নিৰূপক ধনাত্মক হয় তেনেহ'লে ইয়াৰ ডেছ আৰু ডেছ মূল থাকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাস্তৱ আৰু অসমান মূল থাকে তাৰ পাছত আৰু এটা খালী ঠাই পূৰ কৰা তোমালোকে চাব পাৰি আছে যে 18,15 সমান্তৰ প্ৰগতিটো ডেছতম পদটো 0 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8তম পদটো কি হ'ব 0 হ'ব তাৰপিছত চোৱা তোমালোকে যিটো 34 নম্বৰ প্ৰশ্ন আছে যে এটা সমান্তৰ প্ৰগতিত দিয়া আছে a = 5 আৰু সাধাৰণ অন্তৰ দিয়া আছে 3 আৰু n কিমান দিয়া আছে 50 n আৰু sn উলিয়াব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ n হ'ব 16 আৰু sn হ'ব 404 তাৰ পাছৰ সত্য নে অসত্য এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা তোমালোকৰ এটা প্ৰশ্নটো হ'ল যে এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ 2 যাৰ nতম পদলৈ সমষ্টি sn = n² + n গতিকে এইটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে অপশ্যনত দি দিব তোমালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে সত্য তাৰ পাছৰ যিটো খালী ঠাই প্ৰশ্ন আছে যে বৃত্তৰ ব্যাসাৰ্ধৰ স্পকৰ ওপৰত ডেছ হয় ইয়াৰ উত্তৰটো হ'ব লম্ব হয় তাৰ পাছত চোৱা ABC একৰেখীয় হ'ব যদি ABC কেতিয়া একৰেখীয় হ'ব গতিকে এনেকুৱা ধৰণৰ MCQ আহি যাব পাৰে গতিকে যেতিয়া AB + BC = AC হ'ব তেতিয়া কি হৈ যাব ABC একৰেখীয় হ'ব তাৰ পাছৰ প্ৰশ্নটো চোৱা যে যদি A 4P আৰু B 1,0 সংযোগী ৰেখাৰ দূৰত্ব 5 হয় তেনেহ'লে ইয়াৰ অপশ্যনত দিয়া আছে মাত্ৰ P = 4 মাত্ৰ P = -4 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো তাৰ পাছৰ প্ৰশ্নটো তোমালোকে ইয়াতে চোৱা যে আলফা একক ব্যাসাৰ্ধযুক্ত বৃত্ত এটা বা স্পৰ্শ কৰি থকা বৰ্গৰ পৰিসীমা ইয়াত পৰিসীমাটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব চি নম্বৰটো যিটো 8 আলফা একক তাৰ পাছৰ যিটো 40 নম্বৰ যিটো প্ৰশ্ন আছে যে এটা বৃত্তৰ ব্যাসাৰ্ধ 30% হ্ৰাস কৰিলে ইয়াৰ কালি হ্ৰাস হ'ব গতিকে ইয়াৰ কিমান % হ্ৰাস হ'ব ডি নম্বৰটো হ'ব ইয়াৰ এটাও নহয় ইয়াৰ 30% নহয় 60% নহয় 45% নহয়
ইয়াৰ পাছৰ প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা যে sin 2a ইকুৱেল টু sin a সত্য যেতিয়া a ইকুৱেল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো যেতিয়া 60 ডিগ্ৰী হ'ব তাৰপিছত আৰু এটা প্ৰশ্ন চোৱা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য ডেশ সমান হ'ব ইয়াৰ উত্তৰ তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট হৈছে যে ঘটনা ইৰ সম্ভাৱিতা প্লাছ ঘটনা ইৰ নহয়ৰ সম্ভাৱিতা ইকুৱেল ইয়াৰ কি হ'ব উত্তৰটো হ'ব 1 তাৰপিছত আৰু এটা প্ৰশ্ন যে এটা ঘটনাৰ সম্ভাৱিতা 0তকৈ ডাঙৰ বা সমান আৰু ডেছতকৈ সৰু বা সমান গতিকে ইয়াৰ শুদ্ধটো হ'ব 0তকৈ ডাঙৰ বা সমান আৰু 1তকৈ সৰু বা সমান গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভুলতো ভাল লাগি গ'ল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই